নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত যিসকলে সমৰ্থ পৰ্টেলত ছাবজেক্ট চিলেক্ট কৰিব অসুবিধা পাইছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে মন দি শুনিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু যদি ইয়াৰ বাহিৰেও কিবা আপোনালোকৰ ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, ডেফিনেটলি মই আপোনালোকক হেল্প কৰি দিম। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰি লওক। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ভিডিঅ' দিয়া আছে এইটো চেনেলত, আপোনালোকে গৈ চাই ল'ব। আৰু আপোনালোকে কমপ্লিট এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে, অৰ্থাৎ আপোনাৰ কলেজ কেনেকৈ চিলেক্ট কৰিব, ছাবজেক্ট কেনেকৈ চিলেক্ট কৰিব, তাৰ ভিডিঅ' দিয়া আছে, ফুল ভিডিঅ' দিয়া আছে ডিটেইলছত, আপোনালোকে সেইটো চেক আউট কৰিব পাৰে। লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ ক্লিক কৰিও চাব পাৰে। কিন্তু এতিয়া আপোনালোকক কওঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছাবজেক্ট চিলেক্ট কৰাত অসুবিধা পাইছে সিহঁতে কি কৰিব। আপোনালোকে হয়তো এনেকুৱা ইণ্টাৰফেচ দেখা পাব, 1 মেজৰ 1 মাইনৰ আৰু 2 মাইনৰ। তো কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো ভাবিছে যে মই মেজৰ ছাবজেক্ট ল'ম। যদি আপোনালোকে মেজৰ ছাবজেক্ট লয় তেনে ক্ষেত্ৰত আপোনালোকে এইটো চিলেক্ট কৰিব, 1 মেজৰ 1 মাইনৰ। তো সদ্যহতে আপোনাৰ দুটা ছাবজেক্টেই চিলেক্ট কৰিব লাগিব। বাকী যিকেইটা ছাবজেক্ট হয়, ভেলু এডেড কোৰ্চ, তাৰপিছত মাল্টিডিচিপ্লিনাৰী ছাবজেক্ট, সেইবিলাক আপোনালোকে কলেজত গৈ চিলেক্ট কৰিব পাৰিব। কিন্তু এডমিশ্যনৰ টাইমত অনলি দুটা ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি আপোনালোকে এই অপশ্যনটো টিক কৰে 1 মেজৰ 1 মাইনৰ, তেনে ক্ষেত্ৰত কি কৰিব, গ্ৰুপ 1 আপোনাৰ যোনটো মেজৰ ছাবজেক্ট হ'ব সেইটো কিন্তু এই ছাবজেক্ট 1টোৱে বুজাব। আৰু এই ছাবজেক্ট 1টো কোনটো গ্ৰুপৰ আণ্ডাৰত পৰে সেইটো চাব লাগিব। তো ইয়াত যদি আপুনি ক্লিক কৰিলে চাওক, যদি ছায়েন্সৰ হয় আপুনি ফিজিকেল ছায়েন্স, তো ফিজিকেল ছায়েন্স বুলি তেনেকুৱা ছাবজেক্ট নাই বাৰু। তো ফিজিকেল ছায়েন্সৰ আণ্ডাৰত কি কি ছাবজেক্ট আছে সেইকেইটা চাব লাগিব। তো ফিজিকেল ছায়েন্সত যদি আপুনি ক্লিক কৰাৰ পিছত আপুনি ইয়াত যিটো চিলেক্ট অপশ্যন দেখা পাইছে, ফিজিকেল ছায়েন্সৰ আণ্ডাৰৰ যিবিলাক ছাবজেক্ট আছে, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথমেটিকেল ডুৱেল ষ্ট্ৰীম, তো এই তিনিটা ছাবজেক্ট আহি যায়। আৰু ইয়াত যদি আপুনি বেলেগ চায় যে আৰ্টছৰ আদাৰ লেংগুৱেজ বা আৰ্টছৰ ছ'চিয়েল ছায়েন্সৰ, যদি ইয়াত ক্লিক কৰে, যদি আপুনি আৰ্টছৰ হয় তো তেনে ক্ষেত্ৰত আপোনাৰ ছ'চিয়েল ছায়েন্সেছৰ আণ্ডাৰত কি কি ছাবজেক্ট পৰে সেইকেইটা চাব পাৰিব আপুনি, ইকনমিক্স। তো ঠিক তেনেদৰে আপুনি যদি বেলেগ কিবা চাব বিচাৰে আৰ্টছ MILৰ, তো তেনে ক্ষেত্ৰত আপুনি ইয়াত চাব পাৰে যে এইকেইটা কলেজ ৱাইজ আপোনাৰ ডিফাৰেণ্ট হ'ব, কাৰণ আপোনালোকৰ সেইখন কলেজত কি কি ছাবজেক্ট আছে সেইকেইটাহে আপোনাৰ ইয়াত শ্ব' কৰিব। তো প্ৰথমতে যদি আপুনি ধৰি লওক বটনীত আপুনি মেজৰ ল'ব, তো ইয়াত আপোনালোকে চাব পাৰে কোনটো গ্ৰুপত পৰিব। গোটেইকেইটা গ্ৰুপ আপোনালোকে অ'পেন কৰি চাব পাৰে। ইয়াত যদি চাই ছায়েন্স, বায়'লজিকেল ছায়েন্স এণ্ড এন্থ্ৰপ'লজি, তো আপুনি ইয়াত চাব পাৰে বটনী এণ্ড জুলজি। তো বায়'লজিকেল ছায়েন্সৰ আণ্ডাৰত দুটা ছাবজেক্ট পৰে। তো আপুনি যদি বটনীত ল'ব বিচাৰে মেজৰ, তেনে ক্ষেত্ৰত আপুনি বটনী চিলেক্ট কৰি দিব। ঠিক তেনেদৰে চিলেক্ট গ্ৰুপ ছাবজেক্ট 2ৰ কাৰণে গ্ৰুপটো চিলেক্ট কৰিব লাগিব। এতিয়া ছাবজেক্ট 2টো এইটো কিন্তু আপোনাৰ মাইনৰ ছাবজেক্ট হ'ব, আপোনাৰ মেজৰ ছাবজেক্ট নহয়। আপুনি মনত ৰাখিব এইটো মাইনৰ ছাবজেক্ট হ'ব। ছাবজেক্ট 1এ সদায় মেজৰটো বুজাব, ছাবজেক্ট 2টোৱে মাইনৰ বুজাব। তো ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিয়াৰ পিছত ধৰি লওক আপুনি যদি জুলজি ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা বাছি ল'ব গ্ৰুপটো, যোনটো গ্ৰুপৰ আণ্ডাৰত জুলজি আছে। তাৰপিছত ইয়াত ক্লিক কৰিব, জুলজি আহিছে, হৈ গ'ল আপোনাৰ ছাবজেক্ট চিলেকশ্যন। তো আপোনাৰ বটনী মেজৰ হ'ব আৰু জুলজি মাইনৰ হ'ব। আৰ্টছৰ ক্ষেত্ৰতো তেনেকৈ হ'ব। আৰ্টছৰ ক্ষেত্ৰত আপোনালোকৰ যি গ্ৰুপ আছে গ্ৰুপকেইটা চিলেক্ট কৰিব, তাৰ আণ্ডাৰৰ যিবিলাক ছাবজেক্ট আছে সেইকেইটা চিলেক্ট কৰি দিব। আৰু এতিয়া কওঁ মাইনৰ, যদি আপোনালোকে মেজৰ ল'ব নিবিচাৰে, জেনেৰেল কোৰ্চ কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত এইটো চিলেক্ট কৰিব, 2 মাইনৰ চিলেক্ট কৰি, এই ক্ষেত্ৰত আপোনালোকক অলৰেডি বুজাই দিছোঁ যে কেনেকৈ গ্ৰুপ চিলেক্ট কৰিব আৰু ছাবজেক্ট কেনেকৈ চিলেক্ট কৰিব। মই এতিয়া জাষ্ট আপোনালোকক কওঁ যে যদি আপুনি মাইনৰ লয়, যদি আপুনি জেনেৰেল কোৰ্চ কৰিম বুলি ভাবিছে, মেজৰ নলয়, তেনে ক্ষেত্ৰত আপুনি ইয়াৰ পৰা গ্ৰুপ চিলেক্ট কৰিব। যদি গ্ৰুপ চিলেক্ট কৰি আপুনি ইয়াৰ পৰা ছাবজেক্টটো বাছি দিব, আপুনি ধৰি লওক এতিয়া কেমিষ্ট্ৰি ল'ব আৰু ফিজিক্স ল'ব। তো যদি আপোনালোকে এই দুটা ছাবজেক্ট মেজৰ নোলোৱাকৈ আপোনালোকে যদি কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত ইয়াত আপোনালোকে প্ৰথম চিলেক্ট কৰি ল'ব 2 মাইনৰ, তাৰপিছত আপোনালোকে ইয়াত ছাবজেক্ট দুটা চিলেক্ট কৰি ল'ব। যদি এইটো চিলেক্ট কৰে 2 মাইনৰ, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ছাবজেক্ট 1 আৰু ছাবজেক্ট 2 দুইটাই মেজৰ নহয়, অৰ্থাৎ নন মেজৰত পৰিব, জেনেৰেল ছাবজেক্ট হিচাপে থাকিব। তো আশা কৰোঁ আপোনালোকে বুজি পাইছে যে আপোনালোকে কেনেকৈ আপোনালোকৰ ছাবজেক্ট চিলেক্ট কৰিব। যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। ধন্যবাদ। জয় আই অসম।